নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোক সকলোৰে কাৰণে ষ্টেট বেংকত ওলাইছে চাকৰি। আপোনালোকৰ বয়স যদি 26-27 বছৰ হৈছে তেন্তে আপোনালোকে কৰিব পাৰিব আবেদন। আপোনালোকে যদি ষ্টেট বেংকত চাকৰি কৰিব বিচাৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মাহিলী দৰমহা হৈছে 16,000 টকাৰ পৰা ষ্টাৰ্টিং। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, সকলোবিলাক ডিটেইলছ দিম, কেনেকৈ আবেদন কৰিব পাৰিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, সকলোবিলাকৰ বিষয়ে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোক যদি বৰ্তমান সময়ত পঢ়া শুনা কৰি ঘৰতে বহি আছে, আপোনালোকে যদি এটা চাকৰিৰ সন্ধানত আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো এটা ভাল অপৰচুনিটি আহিছে। কাৰণ চৰকাৰী চাকৰিৰ কাৰণে কিমান ৱেইট কৰিব। এতিয়া নিৰ্বাচন হ'ব, নিৰ্বাচন হোৱাৰ পাছত নতুন চৰকাৰ আহিব, নতুন চৰকাৰ অহাৰ পাছতহে আকৌ চাকৰি ওলাব, নতুনকৈ ভেকেঞ্চি ওলাব। তেতিয়ালৈকেতো আপোনালোকে কিবা নহয় কিবা এটাত ট্ৰাই কৰি থাকিব পাৰে, বাই চান্স যদি চাকৰি পাই যায়। আৰু ষ্টেট বেংকৰ চাকৰি সকলোৱে ল'বৰ কাৰণে ইচ্ছা কৰে। তেনে ক্ষেত্ৰত আপোনালোকক ষ্টেট বেংকৰ ফালৰ পৰা দিছে এইটো এটা সোণালী সুযোগ। 2026 আৰু 2027 বৰ্ষৰ বাবে ষ্টেট বেংকত আপোনালোক সকলোৰে কাৰণে চাকৰি ওলাই পৰিছে। আপোনালোকেও যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অতি সহজতে আপোনালোকৰ ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি আবেদন কৰিব পাৰে। অনলাইন মাধ্যমত আবেদন কৰি আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু সেই ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে চাকৰি পাব। মাহিলী দৰমহা ষ্টাৰ্টিং হ'ব 16,000 টকাৰ পৰা। আপোনালোকে খুব সুন্দৰ এটা কাম কৰিবলৈ গৈ আছে যদিহে আবেদন কৰে। আবেদন কেনেকৈ কৰিব সেই সম্পৰ্কে আপোনালোকক জনাই দিওঁ, যাতে আপোনালোকে সহজতে আবেদন কৰিব পাৰে। আপোনালোকে ষ্টেট বেংকৰ অফিচিয়েল পৰ্টেলত গৈ আবেদন সহজতেই কৰিব পাৰে, নতুবা আপোনালোকে www.youth4india.org এই এপ্লিকেশ্যনটোত গৈও আবেদন কৰিবগৈ পাৰে। এই ৱেবছাইটটো হৈছে ষ্টেট বেংকৰ এটা ভাতৃ ৱেবছাইট বুলি ক'ব পাৰি, মানে ষ্টেট বেংকৰ যিটো অফিচিয়েল পৰ্টেল, তো সেই অফিচিয়েল পৰ্টেলৰে এটা অংশ হৈছে youth4india.org ৱেবছাইটটো। তো এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিবগৈ পাৰে নতুনকৈ ওলোৱা চাকৰিৰ কাৰণে। 2026 আৰু 2027 বিত্তীয় বৰ্ষৰ কাৰণে এই পোষ্ট বা এই ভেকেঞ্চিসমূহ আপোনালোকৰ কাৰণে ওলাইছে। দৰমহাৰ কথা কৈছোঁৱেই, 16,000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব দৰমহা, মানে মিনিমাম চেলেৰি 16,000 টকা আৰু এক্সপিৰিয়েঞ্চ অনুসৰি আপোনালোকৰ যিমানেই যোগ্যতা থাকিব সেই অনুপাতে আপোনালোকৰ চেলেৰিসমূহ বৃদ্ধি হৈ থাকিব। এইখিনিতে হয়তো বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে পোষ্টটো কিহৰ চাকৰি ওলাইছে বা কিহৰ ওপৰত ভেকেঞ্চি ওলাইছে। তো ষ্টেট বেংকৰ এক বিশেষ NGO আছে, যি NGOৰ জৰিয়তে ষ্টেট বেংকে বিভিন্ন ধৰণৰ কাম কাজবিলাক বিভিন্ন সময়ত কৰি থাকে। এটা ডাঙৰ যিবিলাক কোম্পানী আছে, কোম্পানীৰ লগে লগে কিছু NGOs তেওঁলোকে ৰান কৰে, মানে তেওঁলোকে কিছু NGOs চলাই থাকে। যেনেকৈ ষ্টেট বেংকৰ আছে, যেনেকৈ নেকি ডাঙৰ কোম্পানীবিলাকৰ প্ৰত্যেকটো কোম্পানীৰে কিছু NGO আছে, যেনে টাটাৰ NGO আছে, তেনেকৈ প্ৰায়বিলাক কোম্পানীৰে NGO আছে, যেনেকৈ নেকি ৰিলায়েন্স জিঅ'ৰ NGO আছে। এতিয়া এই NGOত ওলাইছে চাকৰিটো হ'ব ষ্টেট বেংকৰে, কিন্তু ষ্টেট বেংকৰ ভিতৰৰ যি কাম কাজ সেই কাম কাজ আপোনালোকে কৰিব নালাগে, আপোনালোকে কৰিব লাগিব এই NGOৰ কাম কাজসমূহ। মানে ষ্টেট বেংকে যিটো NGO চলায় সেই NGOটোত চাকৰি ওলাইছে। তো সেই NGOটোত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ বয়স 21ৰ পৰা 32ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ভাৰতীয় নাগৰিক আৰু আপোনালোকৰ বয়স 21ৰ পৰা 32 বছৰ হ'ব লাগিব। ষ্টেট SBI ফাউণ্ডেশ্যন নামেৰে তেওঁলোকে এটা NGO চলায়, মানে ষ্টেট বেংকে SBI ফাউণ্ডেশ্যন নামেৰে এটা NGO চলায়। এই NGOটোৰ জৰিয়তে গাঁওসমূহৰ যিবিলাক অশিক্ষিত ল'ৰা ছোৱালী আছে, মানে যিসকল সৰু ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা বঞ্চিত আছে, বা এনেকুৱা বহুতো তেওঁলোকে ট্ৰেইনিং প্ৰগ্ৰেম চলায়, যিবিলাকত নেকি গাঁৱৰ যিবিলাক
মানুহ বা যিবিলাক নেকি পিছ পৰি থকা মানুহ তেওঁলোকক সহায় কৰে ষ্টেট বেংকে অকল পিছ পৰি থকা বুলিয়ে নহয় যিকোনো কামতে তেওঁলোকে সহায় কৰে ষ্টেট বেংকৰ এই ফাউণ্ডেশ্যনৰ পৰা তো সেই ফাউণ্ডেশ্যনত আপোনালোকে মানে সেই ষ্টেট বেংকৰ NGOত আপোনালোকৰ বাবে ভেকেন্সি ওলাইছে তাত চাকৰি ওলাইছে ষ্টেট বেংকৰ ভিতৰত যিসকল বহি থাকে একাউণ্টেণ্ট হৈ গ'ল কেচিয়াৰ হৈ গ'ল মেনেজাৰ হৈ গ'ল সেই পদবীবিলাক নহয় বা ষ্টেট বেংকৰ ভিতৰত কামবিলাক নহয় সেলছৰ হওক লোনৰ হওক সেইবিলাক নহয় ষ্টেট বেংকৰ যি NGO আছে সেই NGOত চাকৰি ওলাইছে তো সেইটো এক প্ৰকাৰ ক'বলৈ গ'লে ষ্টেট বেংকৰ বাকি যিবিলাক চাকৰি আছে যিবিলাক পোষ্ট আছে ঠিক একেই ধৰণৰে ফাউণ্ডেশ্যনত বা সেই NGOটোত যি চাকৰি তো সেই একেই মানে সমানেই বুলি ক'ব পাৰি কিন্তু কামবিলাক অকণমান বেলেগ বেলেগ টাইপৰ NGO কামবিলাক অকণমান বেলেগ হ'ব আৰু তাৰ তুলনামূলকভাৱে ষ্টেট বেংকৰ মানে ভিতৰত যিসকল কৰ্মচাৰী যিবিলাক পোষ্ট থাকে ষ্টেট বেংকত সেই পোষ্টবিলাক অকণমান কামবিলাক বেলেগ বেলেগ কিন্তু বাকি ষ্টেট বেংকতেই চাকৰি বুলি ক'ব পাৰি তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰে আপোনালোকক যদি এটা চাকৰি দৰকাৰ হৈ আছে তেনেহ'লে আবেদন কৰিব পাৰে কিন্তু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক পাছ এই সকল লোকে আবেদন কৰিব নোৱাৰিব মিনিমাম গ্ৰেজুৱেটেড হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যাওক মই আপোনালোকক ৱেবছাইটটোৰ কথা ক'লোৱে আকৌ এবাৰ কৈছোঁ youthforindia.org এই ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিবগে পাৰে বাৰু যি কি নহওক আপোনালোকে বৰ্তমান সময়ত বাৰু কি কৰি আছে আপোনালোকে চাকৰি কৰি আছে নে আপোনালোকে মানে চৰকাৰী চাকৰি নে প্ৰাইভেট নে অনলাইন কিবা কাম কৰি আছে সেই সম্পৰ্কে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম